Hello again. আজি টপিক লৈছো আমি cells of immunity. এতিয়া immunity বুলি ক'লে আমি কি জানো? Immunity is the ability of multicellular organism to resist harmful microorganisms from entering and causing disease. আমাৰ দেহত কোনো ধৰণৰ পেথোজেনিক মাইক্ৰঅৰ্গানিজম যাতে সোমাব নোৱাৰে বা সোমোৱাৰ পিছত তাক যাতে ডিজিজ কজ কৰিব নোৱাৰে সেই এবিলিটিটোকে কোৱা হৈছে ইমিউনিটি। আৰু ইমিউন সিস্টেম বুলি ক'লে আমি কি বুজিম? গোটেইবিলাক কম্পোনেণ্ট যিবিলাক কম্পোনেণ্টে ইমিউনিটিটো মেইনটেইন কৰি ৰাখে সেইটো হৈছে ইমিউন সিস্টেম। ইমিউন সিস্টেমত মেইনলি আৰু দুটা পাৰ্ট আমি পাম, some cells and some organs. এতিয়া আজি টপিকটোত আমি চেলবিলাকৰ কথা ডিছকাছ কৰিবলৈ গৈছোঁ। এতিয়া যিবিলাক চেলে কি কৰিব আমাৰ বডি ডিফেন্সৰ লগত জড়িত হৈ থাকিব সেই সকলোবিলাক চেলক আমি ইমিউন চেলছ বুলি কম। ওকে, কিছুমান তেনেকুৱা চেলে ডাইৰেক্টলি পেথোজেনবিলাকক মাৰিব পাৰে আৰু আন কিছুমানে কি কৰে স্পেচিফিক ইমিউনৰ ৰেছপন্স য'ত বি চেল আৰু টি চেল ইনভলভ হৈ তাক এক্টিভেট কৰিব পাৰে। এই যিবিলাক চেলছ আছে ইমিউন চেলছ আছে এই ইমিউন চেলছবিলাকৰ পৰা প্ৰডাকশ্যন হ'ব, সকলোবিলাক প্ৰডাকশ্যন হ'ব বন মেৰুৰ পৰা আৰু বন মেৰুত থকা কিছুমান ষ্টেম চেল যিবিলাকক কোৱা হয় হিমাটোপয়েটিক প্লিউৰিপটেণ্ট ষ্টেম চেল। ব্লাড চেলছ প্ৰডাকশ্যন কৰাৰ কাৰণে হিমাটোপয়েটিক প্লিউৰিপটেণ্ট মানে এটা আনডিফাৰেঞ্চিয়েটেড চেল থাকিব প্ৰথমতে ষ্টেম চেল, তাৰ পৰা বেলেগ বেলেগ ধৰণৰ ব্লাড চেলবিলাক প্ৰডাকশ্যন হ'ব ডিফাৰেণ্ট টাইপছ। সেইটো কাৰণে প্লিউৰিপটেণ্ট পটেঞ্চিয়েলিটি আছে বেলেগ বেলেগ ফৰ্মুলেজ, সেইটো কাৰণে প্লিউৰিপটেণ্ট। আৰু যিটো প্ৰক্ৰিয়াৰ জৰিয়তে এই ব্লাড চেলছবিলাক বা ইমিউন চেলছবিলাক ডেভেলপমেণ্ট হ'ব তাক কোৱা হ'ব হিমাটোপয়েচিছ। দুটা লিনেজত পোৱা যায়, মানে দুই ধৰণৰ ডেভেলপমেণ্ট হ'ব পাৰে। এটা লিনেজত যদি ডেভেলপমেণ্ট হয় তাক লিম্ফয়েড লিনিয়েজ বুলি কোৱা হয়, য'ত বি চেলছ টি চেলছ আৰু এনকে চেলছ থাকিব। একেদৰে আনটো যিটো লিনিয়েজ আছে তাক মাইলেট লিনিয়েজ বুলি কোৱা হয়। মাইলেট লিনিয়েজত যদি যোৱা হ'ব তেতিয়া তাক আমি আগতে যিবিলাক আমি পাই আহিছোঁ আগতে ইঅ'চিনোফিল, বেছ'ফিল, নিউট্ৰফিল, মাছ চেল, প্লেটিলেটছ বা মন'চাইট এনেকুৱা ধৰণৰ চেলবিলাক সেইটো লিনিয়েজত উৎপন্ন হ'ব। সেই চেলবিলাকে কি কৰিব নন স্পেচিফিক আৰু স্পেচিফিক ইমিউনিটিত পাৰ্ট ল'ব। স্পেচিফিক নন স্পেচিফিক আমাৰ আগতে বেলেগ এটা ভিডিঅ'ত কোৱা আছে, গতিকে বেলেগ বেলেগ ধৰণে সিহঁতি পেথোজেনবিলাক মাৰিব। এতিয়া এই ডায়েগ্ৰামটো যদি আমি চাওঁ এইটো ষ্টেম চেল, ষ্টেম চেলৰ পৰা এইটো হৈছে মাইলয়েড লিনিয়েজ আৰু এইটো হৈছে লিম্ফয়েড লিনিয়েজ। মাইলয়েড লিনিয়েজত যদি আহে এটা প্ৰজেনিটৰ চেল, মাইলয়েড প্ৰজেনিটৰ চেল, তাৰ পৰা বেলেগ বেলেগ ধৰণৰ WBC চেলবিলাক প্ৰডাকশ্যন হ'ব। আৰু একেধৰণে যদি লিম্ফয়েড লিনিয়েজত আহে তাৰ পৰা নেচাৰেল কিলাৰ চেল টি লিম্ফোচাইট, বি লিম্ফোচাইট প্ৰডাকশ্যন হ'ব। আল্টিমেটলি বি লিম্ফোচাইটৰ পৰা গৈ প্লাজমা চেল নামৰ এটা চেল উৎপন্ন হ'ব। ইণ্টাৰনেটত আৰু পাবা ডায়েগ্ৰাম চাব পৰা নিজে, ইমান টাইম ৱেষ্ট নকৰোঁ এতিয়াতো। একেধৰণে এনেকুৱা ধৰণৰ কিছুমান ডায়েগ্ৰামো পাবা যিবিলাক আৰু অলপ বেছি ইনফৰ্মেটিভ, কিন্তু ইনফৰ্মেটিভ হোৱাৰ লগে লগে অলপ কমপ্লেক্সিটিলৈ গুচি যায়। গতিকে বেটাৰ এনেকুৱা ধৰণৰ এটা ডায়েগ্ৰাম ফ'ল' কৰিব পৰা যাব। আমি আকৌ ৰিটাৰ্ণ আহিবলগীয়া হ'ব পাৰে এইটো ডায়েগ্ৰামলৈ। এতিয়া WBC পালোঁ গোটেইখিনি, আমি দুটা লিনিয়েজত পালোঁ, এটা আছিলে লিম্ফয়েড লিনিয়েজ, এইটো হৈছিলে মাইলয়েড লিনিয়েজ। এতিয়া লিম্ফয়েড লিনিয়েজত যদি আমি যাওঁ, লিম্ফয়েড লিনিয়েজৰ পৰা কি কি প্ৰডাকশ্যন হয় বুলি পাইছিলোঁ আমি পাইছিলোঁ বি লিম্ফোচাইট, টি লিম্ফোচাইট আৰু এনকে চেলছ, চেল কিলাৰ চেলছ। গতিকে এই যিবিলাক প্ৰডাকশ্যন হৈছে চেলছ ক'ৰ পৰা আহিব? লিম্ফয়েড লিনিয়েজৰ পৰা আহিব। ইহঁতি নন গ্ৰেনুলাৰ মানে ইহঁতৰ যিটো চাইটোপ্লাজম আছে তাত কোনো গ্ৰেনুলাৰ ছাবষ্টেঞ্চ নাথাকে, মনোনিউক্লিয়েটেড নিউক্লিয়াছ এটা থাকিব, সাধাৰণতে চাৰ্কুলাৰ হ'ব বা স্ফেৰিকেল হ'ব, কোনো ধৰণৰ ব্ৰাঞ্চ বা ভাগ নাথাকে নিউক্লিয়াছ, সেইকাৰণে মনোনিউক্লিয়েটেড। আৰু ক'ত ক'ত পোৱা যাব? ব্লাডতো পোৱা যাব, বডি টিচুতো পোৱা যাব। নিউক্লিয়াছ সাধাৰণতে লাৰ্জ ডাঙৰ চাইজৰ নিউক্লিয়াছ হ'ব। নিউক্লিয়াছ চাইটোপ্লাজমিক ৰেচিঅ', যদি চাইটোপ্লাজমৰ এমাউণ্ট আৰু নিউক্লিয়াছৰ এমাউণ্টৰ ৰেচিঅ'টো চোৱা যায়, ৰেচিঅ'টো খুব বেছি ডিফাৰেঞ্চ নাথাকে, মানে নিউক্লিয়াছৰ চাইজটো ডাঙৰ হয়, সেইটো কথাই বুজোৱা হৈছে। গতিকে এইখিনি অভাৰঅল লিম্ফোচাইটছ ইণ্ট্ৰডাক্টৰী। আমি এতিয়া স্পেচিফিক যাম বি চেলছলৈ। এতিয়া বি চেলবিলাক আমি পালোঁ কি WBC চেল বিলংগিং টু লিম্ফোচাইটছ, আৰু আমি হয়তো ক'ৰবাত বি লিম্ফোচাইট বুলি ক'ম বা অল্টাৰনেটিভলি বি চেল বুলিও আমি সিহঁতক ক'ব পাৰোঁ। বন মেৰুৰ পৰা প্ৰডাকশ্যন হ'ব আৰু তাৰ আগৰ যিটো চেল থাকিব তাত লিম্ফয়েড প্ৰজেনিটৰ চেল থাকিব, লিম্ফয়েড প্ৰজেনিটৰ চেলৰ পৰা বি চেল প্ৰডাকশ্যন হ'ব। মেচুৰেশ্যন হ'ব বন মেৰু, ডিফাৰেঞ্চিয়েশ্যন বি চেলৰ পৰা বি প্লাজমা চেল হওক বা বি মেমৰি চেল হওক সেইবিলাকৰ ডেভেলপমেণ্টটো হ'ব লিম্ফয়েড টিচু, যিবিলাক লিম্ফ নড হ'ব পাৰে, স্প্লিন হ'ব পাৰে, প্ৰাইমেৰী ছেকেণ্ডেৰী অৰ্গেন বেলেগ বেলেগ আছে, সেইবিলাক আমি টিচুবিলাকত বেছি ভালদৰে পাম সেইটো।
They are mononucleated non-granular cells already আগতে পাইছো cytoplasm পৰিমাণটো কম mainly found in spleen lymph node lymphatic vessel and blood সকলো বিলাকতে আমি B cell পাব পাৰো একেদৰে B cellত কি হয় B cellৰ সাৰফেসত কিছুমান ৰিসেপ্টৰ মলিকিউল থাকে এই ৰিসেপ্টৰ মলিকিউল বিলাকক কোৱা হয় BCR B cell receptors আৰু সিহঁতে এন্টিজেনৰ লগত বাইন্ড কৰিব পাৰে এটা B cellত up to 50000 B cell receptors থাকিব পাৰে আৰু মানুহৰ বডিত টোটাল যিমান পৰিমাণৰ এভাৰেজলি কৰা হয় যিমান পৰিমাণৰ B cells আছে গোটেইবিলাক যদি আমি কাউন্ট কৰো ইমান ভেৰাইটিজ B cell receptors আমি পাব পাৰো এই B cell যিবিলাক আছে সিহঁতি আমাৰ বডি ফ্লুইডত থকা সলিউবল যিবিলাক এন্টিজেন মাইনৰ সাইজৰ যিবিলাক এন্টিজেন সিহঁতৰ লগত বাইন্ড কৰিব পাৰে আৰু বাইন্ড কৰাৰ পিছত কি হ'ব এটি এক্টিভেট হ'ব এক্টিভেট হোৱাৰ পিছত সিহঁতি প্লাজমা সেল নামৰ সেললৈ কনভাৰ্ট হ'ব আৰু প্লাজমা সেলৰ পৰা এই পাৰ্টিকুলাৰ এন্টিজেনটো এগেইনষ্টত এন্টিবডি সিক্ৰেচন কৰিব আৰু এই B cell বিলাক হিউমেৰাল ইমিউনিটিৰ লগত জড়িত ওভাৰঅল ডায়াগ্ৰাম এটা কেনেকৈ কি হয় B cell তাৰ মেমব্ৰেন ৰিসেপ্টৰ থাকে এনি টাইম B cell বিলাকে এন্টিবডি সিক্ৰেচন কৰি নাথাকে এটা মেমব্ৰেনত লাগি থকা যিবিলাক B cell ৰিসেপ্টৰ আছে তাত যেতিয়া কি লাগিব এন্টিজেনটো লগাৰ পিছত এই মডিফিকেশন হ'ব আলটিমেটলি প্লাজমা সেললৈ কনভাৰ্ট হ'ব প্লাজমা সেললৈ কনভাৰ্ট হোৱাৰ পিছত কি কৰিব এন্টিবডি সিক্ৰেচন কৰিব এটা মেকানিজমত আৰু এটা মেকানিজমত কি হয় B cellটোৱে কি কৰিব পাৰে পেথোজেনটো খাই পেলাই ব্ৰেকডাউন কৰিব ভিতৰত ব্ৰেকডাউন কৰি পেলাই হেল্পাৰ টি সেলৰ কাৰণে এটা সেগমেন্ট কিছুমান উলিয়াই দিব হেল্পাৰ টি সেলে তাক ডিটেক্ট কৰাৰ পিছত বেলেগ B cell বিলাকক এক্টিভেট কৰিব এই পাৰ্টিকুলাৰ এন্টিজেনটো এগেইনষ্টত এন্টিবডি সিক্ৰেচন কৰিবৰ কাৰণে ডিফাৰেন্সিয়েচন অফ B cell produces plasma cell এটা অলৰেডি ক'লো আৰু কিছুমান মেমৰি সেল ডেভেলপমেন্ট হ'ব মেমৰি সেল মানে কি তাৰ এটা স্মৃতি মেমৰি এটা থাকি যাব যেটা ফিউচাৰ এন্টিজেনটো যদি ঘুমাই ইমান বেছি প্ৰসেসিং দৰকাৰ নহয় খুব কম সময়তে এই এন্টিবডি বিলাক জেনাৰেট হ'ব যিবিলাকে এন্টিজেনটো মাৰি পেলাব পাৰিব MSC protein class 1 class 2 দুই ধৰণৰ আছে তাৰ MSC class 2 যিবিলাক protein আছে হিহতিহে B cell লগত ইনভলভ হৈ থাকে they also function as phagocytic and antigen presenting cell phagocytic মানে হিহতি খাই পেলাব পৰা capacity আছে আৰু antigen presenting cell খাই পেলোৱাৰ পিছত ফ্ৰেগমেন্ট যিবিলাক বনিব ফ্ৰেগমেন্ট বিলাক T cell ক দেখাই থাকিব শো কৰি থাকিব প্ৰেজেন্ট কৰি থাকিব এনেকুৱা বিলাকক কোৱা হয় antigen presenting cell antigenic ফ্ৰেগমেন্ট বিলাক যিবিলাকে T cell ক দেখাই থাকে আৰু T cell যাতে একশন ল'ব পাৰে সেইবিলাক হৈছে antigen presenting cell গতিকে B cell এক প্ৰকাৰ antigen presenting cell কেতিয়াবা হিহতি কিছুমান সাইটোকাইনো বা কেমিক্যাল সাবস্টেন্স কিছুমান যিবিলাক ইমিউনলজি লগত বা ইমিউনিটিৰ লগত জড়িত সিক্ৰেচন কৰিব পাৰে এতিয়া B cell এক্টিভেশন দুই ধৰণৰ হ'ব পাৰে মই আগৰ ডায়াগ্ৰামটো অকনমান কৈছিলো এটা আছিল তোমাৰ T ডিপেন্ডেন্ট যদি হয় তেতিয়া হি কি হ'ব T হেল্পাৰ সেলৰ সহায়তহে B cell আলটিমেটলি গৈ এন্টিবডি সিক্ৰেচন কৰিব আৰু T ইন্ডিপেন্ডেন্ট হলে মানে B cell টোৱে এন্টিজেনটো লগত লগাৰ পিছত বা এন্টিজেনটো ডিটেক্ট কৰাৰ পিছত T cellৰ সহায় নোলোৱাকৈ নিজাববীয়াকৈ হি কি কৰিব পাৰিব এন্টিবডি সিক্ৰেচন কৰিব পাৰিব নেক্সট সেলটো আহিলে T cells বা T lymphocytes ইহেতু একেদৰে বন মেৰুতে প্ৰডাকশন হ'ব আৰু লিম্ফয়েড লিনিয়েজৰে প্ৰডাকশন হ'ব কিন্তু হেৰা মেচুৰেচনটো থাইমাছত হ'ব থাইমাছ গ্ল্যান্ডত হ'ব ইহতৰ নিউক্লিয়াছ লাৰ্জ সাইটোপ্লাজমৰ পৰিমাণ কম আৰু সাইটোপ্লাজমটো নন গ্ৰেনুলাৰ ইহতে যিটো ধৰণৰ ইমিউন ৰেসপন্সৰ পাৰ্ট লয় তাক কোৱা হয় সেল মিডিয়েটেড ইমিউন ৰেসপন্স ডাইৰেক্টলি সেল বিলাক ইনভলভ হয় T cells have specific T cell receptors যেনেকৈ B cell BCL receptors আছে BCA ইয়াত তোমাৰ কি থাকিব TCR T cell receptors আৰু এই T cell receptor বিলাকে কি কৰিব এন্টিজেনিক সাবস্টেন্স বিলাক ডিটেক্ট কৰিব বাইন্ডিং কৰিব সেইবিলাকৰ লগত আনলাইক B cells এই T cell বিলাকে সলিউবল এন্টিজেন লগত বাইন্ডিং নকৰে হেতি বাইন্ডিং কৰিব তেতিয়াহে যেতিয়া কোনোবা এটা এন্টিজেন প্ৰেজেন্টিং সেল ইনটক দেখাই থাকিব যে এই ফ্ৰেগমেন্টটো এন্টিজেনিক হয় ইয়াৰ এগেইনষ্টত এন্টিবডি বনাব লাগে একেদৰে T cell আমি ডিসকাস কৰি আছো জাস্ট সেল এটা কি কেতিয়াও কোনো এন্টিজেনক লগ পোৱা নাই T cell হক B cell হক তেনেকুৱা বিলাক নেইভ সেল বুলি কোৱা হয় এটা অলৰেডি ক'লো যে এন্টিজেন প্ৰেজেন্টিং সেল বিলাকে যেতিয়া শো কৰি থাকিব তেতিয়াহে তাক ডিটেক্ট কৰিব পাৰিব T cell ইহতি এন্টিবডি বা ইমিউনোগ্লোবুলিন সিক্ৰেচন নকৰে
তেতিয়া এন্টিজেনৰ লগত মুখামুখি হ'ব এক্সপোজাৰ হ'ব তেতিয়াহে সিহঁতৰ পলিফাৰেশ্যন হ'ব পলিফাৰেশ্যন আকৌ ভাগ হ'ব ডিফাৰেন্সিয়েশ্যন ভাগ হৈ পেলাই দুই ধৰণৰ টি সেল বনিব পাৰে এক প্ৰকাৰ হৈছে ইফেক্টৰ টি সেল এটো হৈছে মেমৰি টি সেল আৰু ইফেক্টৰ মানে কি কাৰণে ইফেক্টৰ বুলি কয় যেহেতু আলটিমেটলি ফাংচনটো কৰিব পাৰে কামটো কৰিব পাৰে ইমিউনলজিৰ লগত ৰিলেটেড মানে ইফেক্টৰ টি সেল সেই ইফেক্টৰ টি সেলটো আকৌ দুই ধৰণে ভাগ কৰিব পাৰো হেল্পাৰ টি সেল আৰু সাইটোটক্সিক টি সেল হেল্পাৰ টি সেল বি সেলক হেল্প কৰিব বা বেকলাইক মেক্ৰোফেজিক সেলবিলাকো হেল্প কৰিব পাৰে আৰু সাইটোটক্সিক যিবিলাক টি সেল আছে হেতি ডাইৰেক্ট গৈ ইনফেক্টেড সেলটো বা ডেমেজ সেলটো মাৰি পেলাব পাৰে আৰু মেমৰি টি সেল বিলাকে কি কৰিব ইমিউনলজিকেল মেমৰিটো ৰাখি থব এতিয়া টি সেলৰ ক্ষেত্ৰত যদি আমি যাওঁ অলৰেডি পালো আমি টি সেল ডিসকাস কৰিছো যেহেতু টি হেল্পাৰ সেল আছে ইহঁতক আমি CD4 সেলস বুলি কোৱা হ'ব আৰু টি যেটো সাইটোটক্সিক আছিল TCL বা TC সেল সৰি এটো CTL আছিল ইহঁতক CD8 সেলস বুলি কোৱা হ'ব ওকে এতিয়া আকৌ ইয়ালে আহিছো CD4 মলিকিউল হলে ইহঁতৰ লগত হতে ক্লাস 2 MSC ইনভলভ হৈ থাকিব আৰু CD8 হলে হলে তাৰ লগত ক্লাস 1 MSC মলিকিউল লাগি থাকিব আৰু আকৌ সাবটাইপ বহুত থাকিব পাৰে হেল্পাৰ সেলৰ বহুত সাবটাইপ থাকিব পাৰে আৰু হেল্পাৰ সেল বিলাকে কি কৰিব ইন্টাৰলিউকিন ইন্টাৰফেৰন এইবিলাক টাইপ অফ সাইটোকাইনস এইবিলাক সিক্ৰেশন কৰিব যিবিলাকে সাইটোটক্সিক টি সেল মেক্ৰোফেজ বিলাক বা বি সেল বিলাক হেতি কি কৰিব পাৰে এক্টিভেট কৰিব পাৰে এটা কাম বা এটা ডিফাৰেন্সিয়েচন এইবিলাক কৰাব পাৰে এটা অলৰেডি কলো ক্লাস 1 থাকে এটো আৰু টি সেল বিলাকে কেনেকৈ মাৰিব টি সেল বিলাকে আমি কি কলো টি সেল বিলাকে ভাইৰাছ ইনফেক্টেড হওক বা ডেমেজ হওক ইনফেক্টেড যিকোনো তেনেকুৱা ধৰণৰ সেল বিলাক মাৰি পেলাব পাৰে আৰু সেইবিলাক মাৰিব কিছুমান পাৰ্টিকুলাৰ এনজাইম সিক্ৰেশন কৰি এই এনজাইম বিলাকে হে টাৰ্গেট সেলটোৰ সেল মেমব্ৰেন বা সেল ওয়ালত ফুটা কৰি দিব পাৰে বা তাৰ ভিতৰত এপপ্টোসিস প্ৰসেসটো ষ্টাৰ্ট কৰি দিব পাৰে আৰু আলটিমেটলি হে টাৰ্গেট সেলটো মাৰি পেলাব পাৰে তাৰ পিছত টাইপটো আহিলে NK cells না সেল কিলাৰ সেলস সেল কিলাৰ সেলটোৱে হেতাৰো ডেভেলপমেন্ট কৰপৰা হ'ব আলটিমেটলি লিম্ফয়েড লিনিয়েজৰ পৰা ডেভেলপমেন্ট হ'ব লিম্ফয়েড লিনিয়েজৰ পৰা ডেভেলপমেন্ট হৈ সেল কিলাৰ সেলস বনিব ইহঁতে কিন্তু ফেগোসাইটিক নহয় আমি বি সেল পালো ফেগোসাইটিক টি সেল ফেগোসাইটিক নহয় ইউ ফেগোসাইটিক নহয় ইউ এন্টিবডি সিক্ৰেশন নকৰে বি সেল ৰিসেপ্টৰ বা টি সেল ৰিসেপ্টৰ দৰে ইহঁতটো কিছুমান ৰিসেপ্টৰ মলিকিউল থাকে কিন্তু হেতি ষ্ট্ৰাকচাৰালি অলপ বেলেগ হয় আৰু হেতি MSC ক্লাস 1 মলিকিউলৰ লগত লাগি থাকে কেনেকৈ ধৰণে লাগি থাকে ফাংশনালি মানে ইহঁতে প্ৰসেসটো হয় কি নেচেল কিলাৰ সেল বিলাকে নৰমালি আমাৰ হেলদি সেল বিলাকৰ যিবিলাক MSC মলিকিউল এক্সপ্ৰেছ হৈ থাকে সেইবিলাক ডিটেক্ট কৰি থাকে যদি ডিটেক্ট কৰি আছে বা যদি পাইছে নৰ্মেল সেলটো তেতিয়া তাক একো ইনফেক্ট নকৰে যদি নৰ্মেল সেলটো কিবা কাৰণে ইনফেক্টেড হৈছে তাৰ MSC সিক্ৰেশনটো কমি যাব বা নাইকিয়া হৈ যাব পাৰে যেতিয়া নাইকিয়া হৈ যাব তেতিয়াহে তাক কি কৰিব টাৰ্গেট সেল হিচাপে লৈ ল'ব বা তাক মাৰি পেলাব তেতিয়া ই ডিটেক্টস absence of MSC class 1 in damaged or infected cells they are efficient cell killers attack variety of abnormal cells including cancer cell বিলাক tumor cell বিলাক মাৰিব পাৰে বা ভাইৰাছ ইনফেক্টেড সেল বিলাক হৈ হতি টাৰ্গেট কৰি মাৰি পেলায় আৰু মৰাৰ প্ৰক্ৰিয়াটো হৈছে কি এপপ্টোসিস ষ্টাৰ্ট কৰি দিয়ে আৰু ইহতি যেটো ইনেট আমি টাইপস অফ ইমিউনিটি পাইছিলো ইনেট ইমিউনিটি সেই ইমিউনিটি আন্ডাৰত ইহতি পৰে গতিকে NK cells সেল কিলাৰ সেলস বেলেগ বেলেগ ৰিসেপ্টৰ থাকিব ইমান সিম্পল নহয় ষ্ট্ৰাকচাৰালি এটা মেমব্ৰেনত আৰু বহুত ৰিসেপ্টৰ থাকিব পাৰে ইহতি টাৰ্গেট সেল বিলাক লগত বাইন্ডিং কৰি কেমিক্যাল সাবস্টেন্সেস ৰিলিজ কৰিব যিবিলাক আলটিমেটলি মাৰি পেলাব এতিয়া আগৰখিনি পালো আমি লিম্ফয়েড অৰিজিন যিখিনি WBC আছে নেক্সট আমি পাইছো তো আদাৰ WBC বা মাইলয়েড অৰিজিনৰ পৰা যিখিনি WBC প্ৰডাকশন হৈছে তোমালোকে আগতেবিলাক পাইছে মনোসাইট মেক্ৰোফেজ নিউট্ৰফিল ইওসিনোফিল এইবিলাক পাইছা গতিকে আৰম্ভণি আমি মনোসাইটৰ পৰা কৰিছো ইহতিও WBC সেল বোন মেৰ প্ৰডাকশন হ'ব সিঙ্গল নিউক্লিয়াস থাকিব সাইটোপ্লাজমটো এগ্ৰেনুলাৰ বডি এমি পাব লাগে নিৰ্দিষ্ট শেপত নহয় বডিটো বডি শেপ ভেৰিয়েচন বা মৰ্ফোলজিক্যাল হেটো ভেৰিয়েচন হ'ব পাৰে প্ৰথমতে যিবিলাক মনোসাইট বনিব মনোসাইটৰ পৰা আলটিমেটলি মেক্ৰোফেজেছ ডেভেলপমেন্ট হ'ব আগৰ লিনিয়েজ একদম প্ৰথমতে যেটো ডায়াগ্ৰাম দিছিল তাতে হেতু স্পষ্টকৈ আছে মনোসাইটৰ পৰা মেক্ৰোফেজ
মনোসাইটিছ মেক্ৰোফেজেছ are highly phagocytic ইহঁতি বেলেগ পেথোজেন বিলাক বেক্টেৰিয়া হওক ফাংগাছ হওক ভাইৰাছ হওক এইবিলাক কনজাম্পশ্যন কৰিব পাৰে বা সিহঁতক খাব পাৰে আৰু কনজাম্পশ্যন কৰাৰ পিছত কি হ'ব সিহঁতৰ সাইটোপ্লাজমত খুব বেছি পৰিমাণে প্ৰটিঅলাইটিক এনজাইম লিপোলাইটিক এনজাইম তেনেকুৱা ধৰণৰ এনজাইম বিলাক গ্ৰেনুলাৰ ফৰ্মত থাকিব আৰু সিহঁতি এই যিবিলাক মাইক্ৰ অৰ্গানিজম খাইছিলে সিহঁতক কি কৰিব ব্ৰেকডাউন কৰিব ওকে এতিয়া মাইক্ৰ অৰ্গানিজম খোৱাৰ উপৰিও যদি চেল মৰিছে আমাৰ দেহৰ ভিতৰত সেইবিলাকো খাব তাৰপিছত এন্টিবডি বিলাকে যিবিলাক এন্টিজেনক লগত ৰিয়েকশ্যন কৰিছে প্ৰেচিপিটেট পৰিছে সেইবিলাককো ইহঁতি খাব বা এনজাল্ভ কৰিব টি চেল বিলাকে ইহঁতক ফাংচনটো ইনক্ৰিজ কৰে they also function as antigen presenting cell and have some secretory activity কিছুমান সাইটোকাইনছ ইহঁতি ৰিলিজ কৰে আৰু ইহঁতৰ কি থাকে ৰিসেপ্টৰ মলিকুল থাকে যাতে ইহঁতি এন্টিজেনটোৰ লগত ভালদৰে বাইন্ডিং কৰিব পাৰে এটা নৰ্মেল এটা ডায়াগ্ৰাম নিৰ্দিষ্ট শেপ সাইজৰ নহয় ইহঁতৰ মেক্ৰোফেজ বিলাক আৰু এটো যদি চাও আমি এটো ডায়াগ্ৰামত যদি চাও দেখিম বেক্টেৰিয়া এটা আছে এই বেক্টেৰিয়াৰ লগত কেনেকৈ কম্বাইন কৰিব কিছুমান ৰিসেপ্টৰ মলিকুলে বেক্টেৰিয়াটোৰ সাৰফেসত থকা মলিকুলৰ লগত বাইন্ডিং কৰিব যাৰ ফলত ইহঁতৰ মাজত ষ্ট্ৰং বন্ডিং এটা হ'ব বেক্টেৰিয়াটো ইয়াৰ পৰা এৰাই নাযায় তাৰ পিছত এক লাহে লাহে বডিৰ ভিতৰলৈ নিব যিবিলাক লাইসোজম এনজাইম আছিলে সিহঁতি আলটিমেটলি ফেগোলাইসোজম বনাব আৰু তাৰ ভিতৰতে বেক্টেৰিয়াটো ব্ৰেকডাউন কৰিব কিছুমান পৰ্চন ইহঁতি এমএসসি মলিকুলৰ সহায়ত কি কৰিব ইয়াৰ সাৰফেসত এক্সপ'জ কৰি দিব আৰু কিছুমান পৰ্চন ইহঁতি চেলটোৰ পৰা ৰিলিজ কৰি দিব ওকে এতিয়া এই যিখিনি ইয়াত এক্সপ'জ কৰিব ইহঁতক টি চেলে ডিটেক্ট কৰিব নেক্সট সেল আহিলে বেসোফিলস টাইপ অফ কি হ'ব ডব্লিউবিসি হ'ব ইহঁতি নন ফেগোসাইটিক কিন্তু গ্ৰেনুলোসাইট ইহঁতৰ সাইটোপ্লাজমটো গ্ৰেনুলাৰ কিছুমান গ্ৰেনুলছ কিছুমান আছে এটা সাইটোপ্লাজম আৰু সেই গ্ৰেনুলোসাইট বা গ্ৰেনুল বিলাক যিবিলাক আছে তাত কি থাকিব কিছুমান এনজাইম থাকিব আৰু প্ৰটিন থাকিব আৰু নামটো কি কাৰণে বেসোফিল হৈছে বেসো related to basic field related to affinity গতিকে বেসিক স্টেনৰ লগত যিবিলাকৰ সাইটোপ্লাজমৰ এফিনিটি আছে বা ষ্টেন কৰিব পাৰি বেসিক ডাই হয় এটো কাৰণটো বেসোফিল বুলি কোৱা হৈছে এই নিউক্লিয়াছৰ শেপটো নিৰ্দিষ্ট নহয় পলিমৰফিক বেলেগ বেলেগ শেপৰ হ'ব পাৰে এজি হল যিমান ডব্লিউবিসি আছে গতিখিনি যদি তাৰ তুলনাত যদি পাৰ্চেন্টেজটো চাওঁ খুবেই কম পৰিমাণে থাকে 0.5% অলমোষ্ট ইহঁতি কি কৰে হিষ্টামাইন জাতীয় কিছুমান কেমিকেল সাবষ্টেন্স ৰিলিজ কৰে যিবিলাকে সেই পাৰ্টিকুলাৰ ইনফেক্টেড ঠাইডোখৰৰ ব্লাড ভেসেল বিলাকৰ পাৰ্মিয়াবিলিটি চেঞ্জ কৰি দিয়ে ভেসোডাইলেশন কৰিব পাৰে ভেসোকনষ্ট্ৰিকশন কৰিব পাৰে বা সাৰাউণ্ডিং টিস্যুৰ পৰা ব্লাড ভেসেললৈ যেটো ট্ৰান্সফাৰ অফ সাবষ্টেন্সেছ এটো ইনক্ৰিজ কৰিব পাৰে তাৰ উপৰি স্মুথ মাসল বিলাকৰ এক্টিভিটি ইনক্ৰিজ কৰিব পাৰে যিবিলাক হেলমিন্থ প্যাৰাসাইট আমাৰ বডিত তোমাৰ সিহঁতৰ এগেইনষ্টত বেছি ইহঁতি ৰিএক্টিভ আৰু ইহঁতি যিবিলাক সাইটোকাইনছ ৰিলিজ কৰে ইহঁতি থাইৰয়ড জ্বলা পৰা ইনফ্লেমেশন ক্ৰিয়েট কৰিব পাৰে বা হাইপাৰসেন্সিটিভ ৰিএকচন কিছুমান থাইৰয়ড ক্ৰিয়েট কৰে দেখে এটো ডায়াগ্ৰাম যদি আমি চাওঁ একেটা ডায়াগ্ৰাম যদি পিছলৈও ৰিপিট হ'ব গতিকে বেসোফিল বিলাক নৰ্মালি এনেকুৱা ধৰণৰ হ'ব পাৰে খুব বেছি গ্ৰেনুল থাকিব ইয়াত নেক্সট আহিলে আমাৰ নিউট্ৰফিল ডব্লিউবিসি টাইপ গোটেইখিনি ডেভেলপমেন্ট হ'ব আলটিমেটলি মাইলেট লিনিয়েজৰ পৰা ইয়াৰ কনসেন্ট্ৰেচন নহয় ইয়াৰ পাৰ্চেন্টেজটো ডব্লিউবিসি যথেষ্ট বেছি এভাৰেজ আমি ধৰি যে এভাৰেজটো 60% লাইফ স্পানটো কিন্তু কম নিউক্লিয়াছ কেইবাটাও লোব থাকিব পাৰে মাল্টি লোব পলিমৰফো নিউক্লিয়াছৰ বেলেগ বেলেগ মৰফোলজিকেল শেপত আমি পাব পাৰো আৰু সাইটোপ্লাজমটো নিউট্ৰেল থাকে এসিডিক ডাই হওক বা বেসিক ডাই হওক কোনোটোৰ প্ৰতি এফিনিটি নাথাকে ইহঁতি ফেগোসাইটিক সেল হয় ফেগোসাইটোছ কৰি পেলাই টাৰ্গেটটো মাৰি পেলাব পাৰে আৰু যিবিলাক গ্ৰেনুল বিলাক আছে সাইটোপ্লাজমটো আমি পালো গ্ৰেনুলাৰ আৰু যিবিলাক গ্ৰেনুল আছে তাত বেলেগ বেলেগ ধৰণৰ এনজাইম থাকিব পাৰে আৰু এনজাইম বিলাকে কি কৰিব যেটো এনগালফ কৰা পেথোজেনটো তাক মাৰি পেলাব যদি আমাৰ বডিত কিবা প্ৰকাৰ ইনফেকচন হৈছে ইনফেকচন হোৱাৰ সময়ত আমাৰ বডিত নিউট্ৰফিলৰ পৰিমাণটো বাঢ়ি যাব যদি ব্লাড ৰিপৰ্টটা চাওঁ তাত যদি নিউট্ৰফিলৰ পৰিমাণটো 60% বা 70% কৈ যদি বেছি আছে তেতিয়া গম পাম বা পাৰ্চেন্ট বুলিয়ে নহয় যিমানটো ৰিকমেন্ডেড নাম্বাৰ থাকে পাৰ লিটাৰ বা ডেসিলিটাৰ তাৰ এমাউণ্টটো যদি বেছি হৈ যায় তেতিয়া গম পাম যে বডি প্ৰবাত ইনফেকচন হৈ আছে ইহঁতি কাক টাৰ্গেট কৰিব বেক্টেৰিয়া হওক ফাংগাছ হওক ভাইৰাছ হওক এইবিলাক টাৰ্গেট কৰে আৰু কিছুমান এন্টিমাইক্ৰোবিয়েল সাবষ্টেন্স ইহঁতি সিক্ৰেট কৰে
নিউট্ৰফিল নিউক্লিয়াছটো বেলেগ বেলেগ চেপৰ হ'ব পাৰে পলিনিউক্লিয়েট নেক্সট আমি পালো ইওচিনোফিল same thing first একে WBC আৰু ইওচিন ষ্টেনৰ প্ৰতি ইহঁতৰ ইওচিন ষ্টেনৰ নাম শুনি আছে ইওচিন ষ্টেনৰ প্ৰতি ইহঁতৰ এফিনিটিটো বেছি সাইটোপ্লাজম গ্ৰেনুলাৰ যিবিলাকত হাইড্ৰোলাইটিক এনজাইমছ থাকে নিউক্লিয়াছ এটো বাইলব হ'ব লাগিছিল BI হ'ব লাগিছিল বাইলব হয় আমি আগৰ ডায়াগ্ৰামটোত পাই আহিছো এটো দুটা লব আছে এটোত মাল্টিপল থকালে পলিমৰফো নিউক্লিয়েটেড এটো দুটা থকা কাৰণে বাইলব এটো নিৰ্দিষ্ট মৰফোলজিক্যাল শেপ নাই 3% টোটাল কন্ট্ৰিবিউশন অলপ টাইপিং অলপ মিস্টেক হৈছে ক'ত পাম টিস্যু স্পেচত পাম মিউকাস মেমব্ৰেন এবিলাকত পাম ইনভলভস এগেইন প্যাৰাসাইটিক ইনফেকশন হেলমিথৰ এগেইনষ্টত বা প্ৰটোজোৱা যিবিলাক প্যাৰাসাইটিক আছে সাব অৰ্গানিজম হিয়তৰ এগেইনষ্টত কাম কৰে এলাৰ্জিক ৰিএকশন ক্ৰিয়েট কৰিব পাৰে বা ইনফ্লেমেটৰী ৰিএকশন হেৰি ক্ৰিয়েট কৰিব পাৰে আৰু কিছুমান পেপটাইড বা অন্যান্য ৰিএক্টিভ অক্সিজেন ইন্টাৰমিডিয়েট বুলি কয় তেনেকুৱা কিছুমান সাবষ্টেন্স সিক্ৰেট কৰিব যিবিলাকে হেতৰ টাৰ্গেট অৰ্গানিজমটো ডিস্ট্ৰয় কৰিব বা তাক হাৰ্ম কৰিব সৰি এতিয়া আহিলে ডেন্ড্ৰাইটিক সেল এটো এক প্ৰকাৰৰ WBC সেলে কিন্তু এই দুটা লিনেজৰ পৰা ইয়াৰ ইভলিউশনটো হ'ব পাৰে বা অৰিজিনটো হ'ব পাৰে লিম্ফয়েড অৰিজিনৰ পৰা হি আহিব পাৰে আৰু মাইলয়েড অৰিজিনৰ পৰা হি আহিব পাৰে এই মনোসাইটৰ পৰা যেনেকৈ মেক্ৰোফেজ ডেভেলপমেন্ট হৈছে মনোসাইটৰ পৰা আলটিমেটলি ডেন্ড্ৰাইটিক সেল ডেভেলপমেন্ট হ'ব পাৰে একজন ডেন্ড্ৰাইট মানে জানা নিউৰন যেটো আছিল ফিংগাৰ লাইক প্ৰজেকশন যিবিলাক থাকে সেইবিলাক আমি ডেন্ড্ৰাইট বুলি কৈছিলো গতিকে তেনেকুৱা ফিংগাৰ লাইক প্ৰজেকশন থকা সেল এন্টাৰ আৰু হেতু কাৰণে হেতু ডেন্ড্ৰাইটিক সেল বুলি কোৱা হৈছে ইহঁতৰ কনসেন্ট্ৰেচনো বা পাৰ্চেন্টেজো WBC যথেষ্ট কম হয় নন স্পেসিফিক ৰেজিস্ট্যান্স কোনো নিৰ্দিষ্ট এটা টাৰ্গেট নকৰে ইনভেডিং যিকোনো মাইক্ৰো অৰ্গানিজম পেথোজেন ইহঁতি মাৰিব পাৰে আৰু হেতৰ সাধাৰণতে আমি ক'ত পাম মিউকাস মেমব্ৰেন বা স্কিনত বা নাকৰ ভিতৰত হওক লাংছৰ ৰেসপিৰেটৰি ট্ৰেক্টত হওক ইন্টেষ্টাইনত হওক তাৰ যিটো মিউকাস মেমব্ৰেন আছে সাধাৰণতে হিহঁতি তাত থাকে আৰু যিখিনি এই মিউকাস মেমব্ৰেন পাৰ হৈ পেলাই আমাৰ বডিৰ ভিতৰত পেথোজেন সোমাবলৈ ট্ৰাই কৰে ইনভেডিং পেথোজেনছ হিহঁতক মাৰে এতিয়া এই ডেন্ড্ৰাইটিক সেল বিলাকে কেনেকৈ ডিটেক্ট কৰিব পেথোজেন বিলাকক এই পেথোজেন বিলাকৰ কিছুমান কি থাকে পেথোজেন এছ'চিয়েটেড মলিকুলাৰ প্যাটাৰ্ন পেথোজেন লৈ বেলেগ বেলেগ হ'ব এইটো সেইবিলাকক ডিটেক্ট কৰে আৰু ডিটেক্ট কৰা যিবিলাক ৰিসেপ্টৰ বুলি কোৱা হয় প্যাটাৰ্ন ৰিকগনিশ্যন ৰিসেপ্টৰ্ছ গতিকে এইবিলাক এই প্যাটাৰ্ন ৰিকগনিশ্যন ৰিসেপ্টৰ যিবিলাকে আছে হিহঁতি এইটো PAMP যিবিলাক মলিকুল আছে হিহঁতক ডিটেক্ট কৰিব মানে আলটিমেটলি ইনভেডিং পেথোজেনটো ডিটেক্ট কৰিব ইহঁতি ফেগোসাইটোসিস কৰে তাৰ উপৰি প্ৰফেশনাল এন্টিজেন প্ৰেজেন্টিং সেল এন্টিজেন প্ৰেজেন্ট কৰিব তাক প্ৰেজেন্ট কৰিব টি সেলক এতিয়া এই এন্টিজেন প্ৰেজেন্টেশন আমি চাওঁ এটা অকমান বস্তু পাম আমি বাই আগতে আমি পাইছো এন্টিজেন প্ৰেজেন্টেশন এতিয়া এটো আছিল পেথোজেনটো এন্টিজেনটো পেথোজেনটো বডিৰ ভিতৰত যেতিয়া সোমালে সেলটোত সোমোৱাৰ লগে লগে তাৰ লাইসোজমে তাক ব্ৰেকডাউন কৰিলে ব্ৰেকডাউন কৰি ফ্ৰেগমেন্ট কিছুমান হ'ল তাৰ কিছুমান ফ্ৰেগমেন্ট হে MHC মলিকুলৰ লগত লগ লাগি হেতি আলটিমেটলি কি কৰিব ইয়াৰ মেমব্ৰেনৰ কোনোবা এটা পৰ্চনক উলিয়াই ৰাখিব ঠিক আছে আৰু এটা পৰ্চন হেতি বডিৰ পৰা উলিয়াই পঠিয়াব যেটো অদৰকাৰী বা ব্ৰেকডাউন কৰিলে অলমোস্ট অলৰেডি ব্ৰেকডাউন কৰিলে এই উলিয়াই এক্সপ্ৰেছ কৰি ৰখা বা প্ৰেজেন্ট কৰি ৰখা যেটো এন্টিজেনিক ফ্ৰেগমেন্ট তাক কোনে ডিটেক্ট কৰিব টি সেলে ডিটেক্ট কৰিব টি সেলে ডিটেক্ট কৰাৰ পিছত হি বি সেল বা আন টি সেলক হি এক্টিভেট কৰিব যাতে হি পাৰ্টিকুলাৰ এন্টিজেনটো এগেইনষ্টত ইমিউন ৰেসপন্সটো জেনাৰেট হয় গতিকে আমি কেলেকে পালো যে ডেন্ড্ৰাইটিক সেলছ মেক্ৰোফেজ আৰু বি সেল এই তিনটাই মেইনলি এনেকুৱা ধৰণৰ এন্টিজেন ফ্ৰেগমেন্ট বিলাক টি সেলৰ কাৰণে এক্সপ'জ কৰি দিয়ে তো পিছতো আহিলে মাছ সেল ইয়াৰ ফাংশনালি বা ষ্ট্ৰাকচাৰেলি বেসোফিলৰ লগত সিমিলাৰ কিন্তু তাৰ অৰিজিনটো অলপ বেলেগ ধৰণৰ হয় বোন মেৰৰ পৰা হ'ব আলটিমেটলি কিন্তু অলপ বেলেগ এটা লিনিয়েজত মাছ সেলুলাৰ ডেভেলপমেন্ট হয় মেইনলি টিস্যুত পোৱা যায় ইহঁতৰ সাৰফেসত ইমিউনোগ্লোবুলিন ই ৰিসেপ্টৰ লাগি থাকিব পাৰে
আৰু মাষ্ট চেলবিলাক কি কৰে এলাৰ্জিক ৰিয়েকশ্যন আৰু হাইপাৰ চেন্সিটিভ ৰিয়েকশ্যনত পাৰ্ট লয় লাষ্ট ওৱান প্লেটিলেটছ আগতে ভবা হৈছিলে প্লেটিলেটৰ ইমিউনলজিকেল ফাংচন নাই বা খুব কম কিন্তু এটা ৰিসেন্ট ষ্টাডি কিছুমানত গম পোৱা গৈছে যে প্লেটিলেটবিলাকেও ইমিউন ৰেছপন্সত পাৰ্ট লয় এই প্লেটিলেট যিবিলাক আছে ইহঁতি ডেভেলপমেণ্ট হ'ব বন মেৰুৰ পৰা ডাইৰেক্টলি ডেভেলপমেণ্ট নহয় প্ৰথমে এটা মেগাকেৰিঅচাইট নামৰ চেল এটা ডেভেলপমেণ্ট হ'ব সেই চেলটো আকৌ ব্ৰেকডাউন হ'ব সৰু ফ্ৰেগমেণ্ট হ'ব হৈ পেলাই প্লেটিলেটছ ডেভেলপমেণ্ট হ'ব ইহঁতৰ সাইট নিউক্লিয়াছ নাথাকে সাইটোপ্লাজমৰ পৰিমাণো কম হ'ব যে স্মলাৰ ইন সাইজ আৰবিসি তুলনাত হওক বা আনডব্লিউবিসি তুলনাত হওক প্লেটলেটবিলাকৰ সাইজটো সৰু হ'ব ইহঁতত গ্ৰেনিউল কিছুমান থাকে য'ত লাইসোজম এনজাইম থাকিব ইহঁতি ব্লাড কোএগুলেশ্যন বা অৰ্গেন হিলিং এইবিলাকত পাৰ্টিচিপেট কৰে ইহঁতিয়ে প্ৰথম কি কৰে ইমিউন সিস্টেমটোত যদি কিবা এটা বা আমাৰ বডিৰ ভিতৰত যদি কিবা এটা পেথোজেন সোমাইছে তাক প্ৰথম ৰেসপন্ড কৰা পাৰ্টিকুলটো হৈছে প্লেটিলেটছ প্লেটিলেটছ have diverse type of receptor ইহঁতৰ সাৰ্ফেচটো অন্যান্য যিবিলাক আমি ৰিসেপ্টৰ পাইছিলোঁ সিহঁতৰ সাৰ্ফেচটো বেলেগ বেলেগ বহুত ধৰণৰ ৰিসেপ্টৰছ মলিকুল থাকে আৰু যেতিয়া এন্টিজেন আৰু এন্টিবডি মলিকুলবিলাকৰ ৰিয়েকশ্যন হ'ব সিহঁতৰ কমপ্লেক্সটো বনিব সেই কমপ্লেক্সটোৰ লগত এই প্লেটলেটবিলাকে ফাৰ্ডাৰ গৈ বাইণ্ডিং কৰি তাৰ সাইজটো অলপ ডাঙৰ কৰি দিব ডাঙৰ কৰাৰ ফলত কি হ'ব অন্যান্য যিবিলাক ফেগোচাইটিক সেল আছে সেই ফেগোচাইটিক সেলবিলাকে সেই কমপ্লেক্সটো খাব বা এন্টিজেনটোক নিউট্ৰেলাইজ কৰিব ডিষ্ট্ৰয় কৰিব তাৰ উপৰি সেই পাৰ্টিকুলাৰ ঠাইডোখৰত ইনফ্লেমেটৰী ৰেছপন্স জেনেৰেট হোৱাৰ লগে লগে সেই ঠাইডোখৰলৈ অন্যান্য বডিৰ বেলেগ ঠাইত যিবিলাক আছিলে মেক্ৰফেজিক চেলছ এই মেক্ৰফেজিক চেলবিলাক মাইগ্ৰেট কৰিব থ্ৰু কেম'টেক্সিছ আৰু গৈ পেলাই সেই পাৰ্টিকুলাৰ ঠাইডোখৰত এছেম্বল হ'ব আৰু এন্টিজেনিক ছাবষ্টেন্স বা পেথোজেনটো সিহঁতি ডিষ্ট্ৰয় কৰিব এইটো প্লেটিলেটৰ জাষ্ট আউটলাইন ডায়াগ্ৰাম ইণ্টাৰনেটত চালে বহুত ভাল ভাল ডায়াগ্ৰাম পাবা আৰু তেনেকৈ টাইপছ অফ ব্লাড চেল তোমালোকে যদি ইণ্টাৰনেটত গুগল কৰা ইমেজ চাৰ্চ যদি কৰা বহুত ভাল ভাল ডায়াগ্ৰাম কিছুমান তোমালোকে ইউজ কৰিব পাৰিবা বা বুজিবলৈ সুবিধা হ'ব অ'কে থেংক ইউ আজিৰটো টপিক ইমানেই নেক্সট আমি অৰ্গেন কি অৰ্গেন ডেভেলপমেণ্ট হয় কোন অৰ্গেন কেনেকুৱা ধৰণৰ ইমিউনলজিকেল ফাংচন কৰে সেইখিনি আমি